সঠিক নীতি পৰিকল্পনা আঁচনি আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰি স্বচ্ছৰ নিকা প্ৰশাসন যন্ত্ৰৰ যোগেদি ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজক শক্তিশালী কৰি তুলিলে সবলীকৰণ কৰি তুলিলে যাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষে প্ৰাণ পাই উঠিল আৰু বিশ্বজয় কৰাৰ বাবে ঢাপলি মেলিলে 10 বছৰ কাৰ্যকালত যি সফলতা অৰ্জন হ'ল ইয়াৰ পৰাই প্ৰতিজন ভাৰতীয় মনত আত্মবিশ্বাস জাগি উঠিল আৰু মোদী ডাঙৰীয়াই ঘোষণা কৰিলে যে এইখন ৰাষ্ট্ৰক আগন্তুক 5 বছৰৰ ভিতৰত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলা হ'ব আমাৰ সন্মুখত প্ৰতিদ্বন্দ্বী হিচাপে 4খন ৰাষ্ট্ৰ আছে জাপান জাৰ্মান চাইনা আৰু আমেৰিকা গতিকে আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব প্ৰথম স্থান দখল কৰা গতিকে অহা 5 বছৰৰ ভিতৰত বৰ্তমান পঞ্চম স্থানৰ পৰা আমি তৃতীয় স্থানলৈ গতি কৰাৰ বাবে যিটো লক্ষ্য স্থিৰ কৰা হৈছে ইয়াৰ বাবে তেখেতে তৃতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰী হৈ প্ৰথমটো স্বাধীনতা দিৱসৰ বক্তব্যত লালকিল্লাৰ পৰা ঘোষণা কৰিলে এইবাৰ এগুণ নহয় দুগুণ নহয় তিনিগুণ পৰিশ্ৰম কৰিম দেশৰ হকে এই যাত্ৰাক সফল কৰাৰ বাবেই সদস্য দাবৰ্তীকৰণ সেইবাবে আপোনালোকে এতিয়া মই ভাবো গোলাঘাট এখন শক্তিশালী জিলা যাৰ শক্তিশালী ঐতিহ্য আছে সুন্দৰ এখন জিলা য'ত এখন শক্তিশালী সমাজ থাকে জ্ঞানী গুণী লোকৰে এইখন সমাজ পৰিপুষ্ট গতিকে এইখন সমাজত এইখিনি চেতনা ইতিমধ্যে আছে কেৱল আমি দলৰ কাৰ্যকৰ্তাসকলে এই সফলতাৰ প্ৰতিচ্ছবিখন বাৰম্বাৰ ৰাইজৰ সন্মুখত দাঙি ধৰিব লাগে আমি কেতিয়াবা কথাবিলাক নকওঁ ফেচবুক টুইটাৰ যিমানবিলাক আমাৰ ডিজিটেল প্লেটফৰ্ম আছে তাতো আমি গুণানুকীৰ্তন নকৰোঁ কিমান স্কিম লোৱা হৈছে মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি যুৱশক্তিক প্ৰবল ৰূপত গঢ় দিয়াৰ বাবে দিব্যাঙৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণী সকলো পৰ্যায়ৰ লোকক সম্পূৰ্ণৰূপে সন্মান লৈ জীৱন নিৰ্বাহ কৰাৰ বাবে যিটো শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰা হৈছে আজিৰ তাৰিখত দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক বিজ্ঞানসন্মতভাৱে উচিত পৰিকল্পনাৰ যোগেদি বাজেটৰ ধন ব্যয় কৰি তেখেতসকলে পাব লগা অধিকাৰ যাতে শতকৰা 100% ভোগ কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৱা 10 বছৰে মোদী ডাঙৰীয়াই যিবিলাক আঁচনি ৰূপায়ণ কৰিলে তাৰ ফলত আপোনালোকে শুনি ভাল পাব এইটো কেৱল ভাৰতবৰ্ষৰ সমালোচকে লিখা পঢ়া নহয় বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি এই কথাবিলাক পোহৰলৈ আহিছে যে মোদী ডাঙৰীয়াই লোৱা দৰিদ্ৰ জনগণৰ বাবে লোৱা আঁচনিবিলাকৰ ফলশ্ৰুতিত বৰ্তমান ভাৰতবৰ্ষত যোৱা 10 বছৰ কাৰ্যকালত 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ অৱস্থা টনকিয়াল কৰা হ'ল তেখেতসকলক দৰিদ্ৰতা সীমাৰ পৰা উদ্ধাৰ কৰা এনেধৰণৰ অভিলেখ স্বাধীনতাৰ যোৱা 78 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে হৈছিল কংগ্ৰেছে কেৱল গৰীবী হাতাও কৈছিল কিন্তু তেখেতসকলৰ সেই শ্লোগানটো কেৱল শ্লোগানৰ মাজত সীমাবদ্ধ হৈ থাকিল ইয়াক সম্পূৰ্ণৰূপে মূল্যাংকন কৰিবৰ বাবে যি নীতি আৰু যি সিদ্ধান্ত যি তাৰ ৰূপায়ণৰ ব্যৱস্থা কৰিব লগা আছিল সেই কাম তেখেতসকলে কৰিব নোৱাৰিলে টোটেল ফেইল কিন্তু মোদী ডাঙৰীয়া সফল হ'ল জন ধন যোজনা আৰম্ভ কৰিলে জন ধন যোজনাৰ যোগেদি লক্ষ্য হ'ল ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাটোৰ মাজত যিসকল নাগৰিক সম্পূৰ্ণৰূপে আঁতৰি আছে যিসকলে প্ৰৱেশ কৰা নাই সেইসকলক বিত্তীয় ব্যৱস্থাটোৰ মাজলৈ আনিব লাগিব ইকোনমিক ইনক্লুশন ফাইনেন্সিয়েল ইনক্লুশন অৰ্থাৎ সেইসকল মানুহৰ শক্তি আছে সেইসকল মানুহেও দেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰে ইয়াৰ উদাহৰণ তেখেতে যেতিয়া আহ্বান জনালে ৰাইজে ভাবিছিল এইটো কি এটা আঁচনি লৈছিল জন ধন যোজনা বেংকৰ একাউণ্ট খুলিব লাগে বেংকৰ একাউণ্ট নাই অধিক সংখ্যক শ্ৰমিক লোকৰ একাউণ্ট নাই খেতিয়কৰ একাউণ্ট নাই দিন হাজিৰা কৰা মানুহৰ একাউণ্ট নাই অৰ্থাৎ গোটেই ভাৰতবৰ্ষৰ জনসংখ্যাৰ ভিতৰত 53 কোটি লোক
এই বিত্তীয়ৰ পৰা বাহিৰত আছিল কাৰণ তেখেতসকলক এই বিত্তীয়ৰ ভিতৰলৈ অনাৰ বাবে পূৰ্বৰ চৰকাৰে কেতিয়াও চেষ্টা কৰা নাছিল মোদী ডাঙৰীয়াৰ হাতত পদক্ষেপ ল'লে ফলত 53 কোটি লোকৰ বেংক একাউণ্ট হ'ল বেংক একাউণ্ট হোৱাৰ বাবে তেখেতসকলৰ নামত যিবিলাক আঁচনি গ্ৰহণ কৰা হ'ল এই আঁচনিৰ ধন তেখেতসকলে শতকৰা 100% ডিবিটি যোগেদি পাবলৈ সক্ষম হ'ল আৰু একেসকলৰ সেই দৰিদ্ৰ মানুহৰ একাউণ্টৰ যোগেদি বেংকত কিমান টকা জমা হ'ল জানেনে 2,38,000 কোটি টকা তাৰ মানে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত দৰিদ্ৰ জনগণৰ উল্লেখযোগ্য অৱদান এইবিলাক কথা আমি আলোচনা কৰিব লাগিব আৰু সদস্যপদটো কিয় লাগে এই কাৰণে যে এইখন দেশক আমি 2047 ভিতৰত আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছোঁ পৃথিৱীৰ সৰ্বাধিককৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ আমি লক্ষ্য স্থিৰ কৰিছোঁ সেই লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰতিজন ভাৰতীয়ই প্ৰতিজন নাগৰিকৰ সামাজিক দায়িত্ব কৰ্তব্য সাংবিধানিক দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব আৰু প্ৰতিজন নাগৰিকৰ যোগ্যতা আছে আপোনালোকে নাভাবিব কোনোবা শিক্ষিত কোনোবা অশিক্ষিত কোনোবা দুখীয়া কোনোবা ধনী তেনে নহয় সুযোগ পালে প্ৰতিগৰাকী নাগৰিকে উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে গতিকে সেইখিনি কথা পূৰ্বৰ চৰকাৰবিলাকে অনুধাৱন কৰা নাছিল অধ্যয়ন কৰা নাছিল আৰু গৱেষণাও কৰা নাছিল কিন্তু মোদী ডাঙৰীয়াই কোঅপাৰেটিভ ফেডাৰেলিজম পাৰ্টিচিপেটিং ডেমক্ৰেচি অৰ্থাৎ আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব লগা হ'লে আমাৰ শাসন ব্যৱস্থা শক্তিশালী হ'ব লগা হ'লে আমাৰ বিত্তীয় ব্যৱস্থা শক্তিশালী হ'ব লগা হ'লে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ উল্লেখযোগ্য অৱদান থাকিব লাগিব সেইকাৰণে সবকা সাথ সবকা বিকাশ সেইকাৰণে সবকা সাথ সবকা বিকাশ সেইকাৰণে তেখেতে কয় জন ভাগিদাৰী জন আন্দোলন অৰ্থাৎ চৰকাৰে প্ৰস্তুত কৰা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যদি জনতাৰ অংশীদাৰ হয় তেতিয়াহ'লে ই হৈছে গণ আন্দোলন আৰু এই হৈছে গণতন্ত্ৰৰ শক্তিশালী ৰূপ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ